নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা কেইটামান কম্পিউটাৰ অপাৰেটৰৰ পোষ্ট মুকলি কৰিছে, য'ত যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে মাত্ৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে ইয়াত চিলেকশ্যন প্ৰচেছটো কেনেকৈ লোৱা হ'ব আৰু কোনসকলে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক ভিডিঅ'টোত জনাম। ভিডিঅ'টো নিশ্চয়কৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াৰে যিটো কম্পিউটাৰ অপাৰেটৰৰ পোষ্ট মুকলি কৰিছে, ইয়াৰ বাবে এক্সামটো অনুষ্ঠিত কৰিব APSC অৰ্থাৎ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে। টোটেল 17টা পোষ্ট মুকলি কৰিছে কম্পিউটাৰ অপাৰেটৰৰ বাবে। হৈ আছে অপেন কেটেগৰীত আছে 8টা আৰু বাকী কেইটা কেটেগৰী ৱাইজ ৰিজাৰ্ভ হৈ আছে আৰু ৱমেনৰ বাবে ৰিজাৰ্ভ হৈ আছে। ইয়াতে চেলাৰীটো দিয়া হ'ব 14,000 পৰা 60,500, গ্ৰেড পেটো 6,200 লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চাওক, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব কেণ্ডিডেটে। তাৰপিছত লগত ইয়াতে কোৱা হৈছে কেণ্ডিডেট মাষ্ট হেভ গুড ৱৰ্কিং নলেজ অফ অফিচ প্ৰডাক্টিভিটি ছফ্টৱেৰ টুলছ। কম্পিউটাৰৰ নলেজ থাকিব লাগিব, যেনেকুৱা আপোনালোকৰ ইণ্ডিপেণ্ডেণ্ট অফ অপাৰেটিং ছিষ্টেম, দেট ইজ MS, উইণ্ড'জ, লিনাক্স, মেক এটচেট্ৰা এই ক্ষেত্ৰত, আৰু আপোনালোকৰ ৱৰ্ড প্ৰচেছৰ, স্প্ৰেডশ্বীট, প্ৰেজেণ্টেশ্যন, গ্ৰাফিক্স, কণ্টেণ্ট অফ ডাটাবেছ, ইণ্টাৰনেট এণ্ড ইমেইল এইবিলাকৰ আপোনালোকৰ নলেজ থাকিব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰৰ মিনিমাম 6 মাহৰ চাৰ্টিফিকেট থাকিব লাগিব। বয়সৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 40 বছৰলৈকে ৰখা হৈছে। SC ST হ'লে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আপাৰ এজ আৰু OBC MOBC হ'লে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। PWD হ'লে 10 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। ইয়াৰে অনলাইন এপ্লিকেশ্যনটো ইতিমধ্যে 14 মাৰ্চৰ পৰা লৈ থকা হৈছিল আৰু লাষ্ট ডেটটো এপ্ৰিলৰ 13 তাৰিখলৈকে লোৱা হ'ব। এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিবলৈকে সৰু এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। জেনেৰেল, SC ST OBC MOBC BPL PWD সকলো কেণ্ডিডেটে সমান পে'মেণ্ট কৰিব লাগিব 47 টকা 20 পইচা। এইটো আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব। বাকী ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ হ'ব লাগিব আৰু তাৰে প্ৰুফ হিচাপে আপোনালোকৰ PRCখন থাকিব লাগিব, নাইবা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। আৰু স্মল ফেমিলি নৰ্মছৰ চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব। এইখন আপোনালোকে পাই যাব লিংক। তাৰপিছত আপোনালোকে এখন ফিল আপ কৰি আপলোড দিব লাগিব। চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত চাওক, দ্য চিলেকশ্যন প্ৰচেছ উইল বি কনচিষ্ট অফ 2 ফেজ। প্ৰথমতে আপোনালোকৰ স্ক্ৰিনিং টেষ্ট লোৱা হ'ব OMR বেছ, যিটো ফেজ 1ৰ 100 নম্বৰৰ OMR শ্বীটত পৰীক্ষাটো লোৱা হ'ব, আৰু ছেকেণ্ড ফেজত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট লোৱা হ'ব স্পীড টেষ্টৰ সৈতে। সেইটো আপোনালোকৰ 100 মাৰ্কৰ হ'ব ফেজ 2। চাওক চিলেবাছটো, প্ৰথমৰ ফেজ 1ৰ বাবে কি দিয়া আছে, জেনেৰেল ইংলিছৰ পৰা 40 নম্বৰ আহিব, কম্পিউটাৰ থিয়ৰীৰ পৰা আহিব 40 নম্বৰ, জেনেৰেল এৱাৰনেছৰ পৰা 20 নম্বৰ, টোটেল 100 নম্বৰৰ পৰীক্ষা লোৱা হ'ব ফেজ 1ত। যিসকল কেণ্ডিডেটে ফেজ 1 কোৱালিফাই কৰিব, অৰ্থাৎ 1:4 কেণ্ডিডেটক ইয়াতে কোৱালিফাই কৰোৱা হ'ব। চাওক, আপোনালোকৰ প্ৰতিটো পোষ্টৰ বাবে 4 গৰাকী কেণ্ডিডেটক মাতিব, যিটো আপোনালোকৰ ফেজ 2ৰ বাবে। ফেজ 2ৰ ক্ষেত্ৰত কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট লোৱা হ'ব স্পীড টেষ্টৰ সৈতে। এইটো আপোনালোকৰ গুৱাহাটীত লোৱা হ'ব, আৰু ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকে অনলাইনত কৰিব লাগিব। APSCrecruitment.in এইটো অফিচিয়েল ৱেবছাইটলৈকে যদি ৰেজিষ্টাৰ কৰা আছে, লগ ইন কৰি ডাইৰেক্ট ৰেজিষ্টাৰ কৰিব পাৰিব। নাইবা যদি আপোনালোকে প্ৰথমবাৰৰ বাবে কৰি আছে, তেন্তে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ইয়াতে এক্সাম চেণ্টাৰৰ জোনসমূহ দিয়া আছে। চাওক, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী, কোনকেইটা আপোনালোকৰ চেণ্টাৰৰ বাবে কি কি জোন দিয়া আছে এক্সামৰ চাব পাৰে আপোনালোকে ইয়াতে। ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন চলি আছে। যদি আপুনি ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয়, তেন্তে নিশ্চয়কৈ এপ্লাইটো কৰিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আপোনালোকক এটা ইনফৰমেশ্যন জনোৱাৰ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক এটা কৰি দিব আৰু নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। এতিয়ালৈ ইমানে সামৰিছোঁ। ধন্যবাদ।